নমস্কাৰ। 25 নৱেম্বৰ সোমবাৰৰ ৰাশিফলটো মই আগবঢ়াইছোঁ। আজি কন্যা ৰাশি, উত্তৰ ফাল্গুনী নক্ষত্ৰ, কৃষ্ণ পক্ষ, দশমী তিথি চলিব, 20 কুম্ভ যোগ। যিসকল লোক মোৰ এই চেনেলটোত নতুনকৈ ভিজিট কৰিব, তেওঁলোকে মোৰ এই চেনেলটো লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব। কমেণ্টত লিখিব ওম নমঃ শিৱায়, জয় মা কালী। আহক, প্ৰথমে আহিব মেঘ ৰাশি। মেঘ ৰাশিৰ ক্ষেত্ৰত বগা ৰং ব্যৱহাৰ কৰিব, 4 সংখ্যা ব্যৱহাৰ কৰিব। 8টাৰ পৰা 11:30 অলপ চাই চিতি ল'ব। 12 বজাৰ পাছত আপোনাৰ ভাল সময়। শৰীৰ ভাল থাকিব, আপোনাৰ খৰচ বাঢ়িব। আজি কিছু প্ৰেছাৰ থাকিব কৰ্মত। আপুনি আন মানুহৰ লগত অলপ চাই চিতি মিলিব। চাকৰি, কৰ্ম আদিত সাৱধান হ'ব। পৰিস্থিতি অলপ বিৰুদ্ধে আছে। ব্যৱসায়ত ভাল। দাম্পত্য জীৱনত মোটামুটি। স্বামী স্ত্ৰীৰ মাজত বিবাদ দেখা যায়। সন্তান ভাগ্য বৰ ভাল নহয়। বিদ্যাৰ ক্ষেত্ৰত ভাল। পাৰিবাৰিক দিশ বিবাদ দেখা যায়। আইনী কৰ্ম থাকিলে ভাল। কথা বতৰা অলপ চাই চিতি ক'ব। আপুনি আন মানুহক যিকোনো ক্ষেত্ৰতে সহজে গ্ৰহণ নকৰিব। চলা ফিৰাত অলপ সাৱধান হ'ব। কোনো ধৰণৰ জামালা দিনটোত নাযাব। এৰি চলিব। বেয়া সংগৰ পৰা আঁতৰি থাকিব। ব্যৱসায়ত সমস্যা হ'ব পাৰে, লক্ষ্য ৰাখিব। এতিয়া আহিব বৃষ ৰাশি। বৃষ ৰাশিৰ ক্ষেত্ৰত ৰঙা ৰং ব্যৱহাৰ কৰিব, 7 সংখ্যা ব্যৱহাৰ কৰিব। 12টাৰ পৰা 3টা ভাল সময়। বাকী সময় অলপ চাই চিতি চলিব। শৰীৰ আপোনাৰ ভালেই থাকিব। ভ্ৰমণ অলপ চাই চিতি ল'ব। কৰ্মক্ষেত্ৰত অশান্তি, জামালা সমাধা হ'ব পাৰে। আজি শত্ৰুৱে ক্ষতি কৰাৰ চেষ্টা কৰিছে, লক্ষ্য ৰাখিব। দাম্পত্য জীৱনত মোটামুটি। বিদ্যাত মনোযোগ দিয়ক। ব্যৱসায়ত ভাল হ'ব। আপুনি উপস্থিত বুদ্ধি কামত লগাব। কনফিডেন্স ৰাখিব। যোগাযোগ বঢ়াবলৈ চেষ্টা কৰক। সুযোগ সন্ধানী হ'ব। যাক আপোনাৰ প্ৰয়োজন তাক আপুনি হাতৰ মুঠিত ৰাখিব। চলা ফিৰাত অলপ সাৱধান হ'ব। আপোনাৰ নিজৰ প্ৰতিভা দেখাব পাৰিব। প্ৰেমৰ ক্ষেত্ৰত ভাল নহয়। এতিয়া আহিব মিথুন ৰাশি। মিথুন ৰাশিৰ ক্ষেত্ৰত 8 সংখ্যা ব্যৱহাৰ কৰিব, ক্ৰীম কালাৰ ব্যৱহাৰ কৰিব। প্ৰায় 12 বজাৰ পৰা ভাল সময়। 8টাৰ পৰা আপোনাৰ 11:30 অলপ চাই চিতি ল'ব। মানসিক অশান্তি, অস্থিৰতা আদি হ'ব পাৰে। শৰীৰ ভাল। কৰ্মক্ষেত্ৰত জামালা হ'ব পাৰে। কাম কাজ ব্যৱসায় মোটামুটি চলিব। দাম্পত্য জীৱনত ভালেই। সন্তান ভাগ্য ভাল দেখা নাযায়। সন্তানৰ মতিগতি আদি হ'ব পাৰে বা স্বাস্থ্য দিশতো হ'ব পাৰে। খং ৰাগ এৰি চলিব। কথা বতৰা আপুনি চাই চিতি ক'ব। মেনেজমেণ্ট, অথৰিটি আদি হাতৰ মুঠিত ৰাখিব। আপোনাৰ কাৰো লগত আজি তৰ্ক বিতৰ্ক হ'ব পাৰে, লক্ষ্য ৰাখিব।
আত্মীয় আদিৰ লগত মনোমালিন্য দেখা যায়। ব্যৱসায়ত কোনো জামালা হ'ব পাৰে। যান বাহনৰ পৰা দিনটোত অলপ সাৱধান হ'ব। আঘাতৰ যোগ দেখা যায়। এতিয়া আহিব কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ ক্ষেত্ৰত ৩ সংখ্যা ব্যৱহাৰ কৰিব। হালধীয়া ৰং ব্যৱহাৰ কৰিব। প্ৰায় ৯টাৰ পৰা 11:30 চাই চিতি ল'ব। 12টাৰ পৰা ভাল সময়। শৰীৰ আপোনাৰ নিজৰ ভালেই, কিন্তু পৰিয়ালত কোনো মহিলাৰ শৰীৰ খিয়াল ৰাখিব। আজি কৰ্মক্ষেত্ৰত ডমিনেটিং নেচাৰ ল'ব। কৃতিত্ব কৰিব, ভাল হ'ব। আপুনি আনক চাপ দিব। যি কামত চাপ ভেলু আছে সেই কাম আপুনি কৰিব। ব্যৱসায়ত ভাল হ'ব। আপুনি যিকোনো কাম কাজত নিজৰ উপস্থিতি ৰাখিব। দাম্পত্য জীৱনত ভাল দেখা নাযায়, গণ্ডগোল দেখা যায়। সন্তান ভাগ্য ঠিকেই আছে। বিদ্যাত ভাল। কিবা কাৰণত মানসিক অশান্তি হ'ব পাৰে। নিজৰ কনফিডেন্স বঢ়াওক। ঘৰত চোৰ আদি হ'ব পাৰে, সাৱধান হ'ব। ব্যৱসায়ত অশান্তি দেখা যায়, লক্ষ্য ৰাখিব। প্ৰেমত ভাল নহয়। সিংহ ৰাশি। সিংহ ৰাশিৰ ক্ষেত্ৰত বগা ৰং ব্যৱহাৰ কৰিব। 2 সংখ্যা ব্যৱহাৰ কৰিব। প্ৰায় 12টাৰ পৰা ভাল সময় হ'ব। বাকী চোৱা সময় লক্ষ্য ৰাখিব। শৰীৰ আপোনাৰ ভাল দেখা যায়। অৰ্থৰ নাটনি দেখা যায়। আজি ধীৰ স্থিৰ হৈ নিৰ্দিষ্ট কৰি কাম কাজ কৰিব। ব্যৱসায়ত মোটামুটি চলিব। বিদ্যাত মনোযোগ বঢ়াব লাগিব। আপোনাৰ কৰ্মত সৰু লোকৰ পৰা অলপ সাৱধান হ'ব। আপোনাৰ খৰচ পাতি বেছি হ'ব পাৰে। কোনো প্ৰতিবেশী লোকৰ সৈতে জামালা নকৰিব। প্ৰেমত ভাল। পাৰিবাৰিক দিশ ঠিকেই আছে, কিন্তু দিনৰ শেষত পাৰিবাৰিক ক্ষেত্ৰত বিবাদ হ'ব পাৰে, লক্ষ্য ৰাখক। এতিয়া আহিব কন্যা ৰাশি। কন্যা ৰাশিৰ ক্ষেত্ৰত ৰঙা ৰং ব্যৱহাৰ কৰিব। 6 সংখ্যা ব্যৱহাৰ কৰিব। প্ৰায় 8টাৰ পৰা 12:30 অলপ চাই চিতি ল'ব। 1 বজাৰ পৰা 3 বজা ভাল সময়। শৰীৰ পৰিয়ালৰ ভালেই থাকিব। কৰ্মক্ষেত্ৰত অলপ সাৱধান হ'ব। কোনো লোককে বিশ্বাস নকৰিব। গুপ্ত শত্ৰু আছে। কাম কাজ আপোনাৰ ভাল হ'ব। কথা বতৰা ক'ব। ব্যৱসায় ভাল দেখা নাযায়। চাকৰিত ভাল। দাম্পত্য জীৱনত মোটামুটি। কোনো মিটিং আদি থাকিলে আপুনি উপস্থিত থাকিব। প্ৰেমৰ ক্ষেত্ৰত ভাল। পৰিয়ালত সম্পৰ্ক বৰ ভাল নহয়। আইনী দিশ থাকিলে ভালেই। সন্তানক লৈ ভুগিব পাৰে। ভাগ্যৰ সহায় পাব অৱশ্যে। আপোনাৰ কোনো ক্ষেত্ৰত এলাহ হ'ব পাৰে। আপোনাৰ কোনোভাৱে জামালা অশান্তি আদি হ'ব পাৰে, লক্ষ্য ৰাখিব। কিছু মানুহে আপোনাৰ দ্বাৰা কাম আদায় কৰিব পাৰে। আপুনি মানুহৰ লগত মিলা মিছা চলা ফিৰা কৰাত অলপ সাৱধান হ'ব। এতিয়া আহিব তুলা ৰাশি। তুলা ৰাশিৰ ক্ষেত্ৰত আকাশী ৰং ব্যৱহাৰ কৰিব। 2 সংখ্যা ব্যৱহাৰ কৰিব। প্ৰায় 12টাৰ পৰা 3টা ভাল সময়। আগৰ চোৱা সময় অলপ খিয়াল ৰাখিব।
শৰীৰ নিজৰ ভাল, কিন্তু পৰিয়ালৰ বাকী সদস্যৰ লক্ষ্য ৰাখিব। অৰ্থৰ নাটনি, খৰচ বাঢ়িব আপোনাৰ। আজি কৰ্মত অশান্তি দেখা যায়, অলপ সাৱধান হ'ব। নিজৰ কাম কৰাত প্ৰব্লেম হ'ব পাৰে। দাম্পত্যত মোটামুটি। সন্তান ভাগ্য ঠিকেই আছে। বিদ্যাৰ ক্ষেত্ৰত মনোযোগ বঢ়াব। পাৰিবাৰিক আইন আদিৰ দিশত লক্ষ্য ৰাখক। ভাগ্যৰ সহায় নহয় দিনটোত। কথা বতৰা অলপ চাই চিতি ক'ব। গোপনীয়তা বজাই কাম কৰিব। আপুনি শ্বৰ্টকাট ৰাস্তা ল'ব। শত্ৰুৰ ষড়যন্ত্ৰ চলিছে, লক্ষ্য ৰাখিব। এতিয়া আহিব বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ ক্ষেত্ৰত ৰঙা ৰং ব্যৱহাৰ কৰিব, এক সংখ্যা ব্যৱহাৰ কৰিব। প্ৰায় 12টাৰ পৰা 3:30 ভাল সময়। আগৰ চোৱা অকণমান খেয়াল ৰাখিব। আপোনাৰ নিজৰ শৰীৰ ভাল হ'ব। ভ্ৰমণত অলপ চাই চিতি ল'ব। কৰ্মক্ষেত্ৰত আপোনাৰ শত্ৰু দমন কৰিব পাৰিব। আপুনি নিজৰ মতে কাম কাজ কৰিব। আনে আপোনাক প্ৰব্লেম দিব পাৰে, এই ক্ষেত্ৰত লক্ষ্য ৰাখিব। কিছু বাধা বিপত্তি আছে যদিও আঁতৰিব। নিজৰ ভেলু দেখাব পাৰিব। ব্যৱসায় দিশত ভালেই হ'ব। দাম্পত্য জীৱনত ভাল নহয়। বিদ্যাৰ ক্ষেত্ৰত ভাল। আইনী কৰ্ম থাকিলে আজি ভোগাব পাৰে। নিজৰ কাম নিজৰ হাতে কৰিব। আপুনি যোগাযোগ বঢ়াব। প্ৰেমত ভাল। ভাগ্যৰ দিনটোত সহায় পাব আপুনি। যান বাহনৰ পৰা কিছু সাৱধান হ'ব। এতিয়া আহিব ধনু ৰাশি। ধনু ৰাশিৰ ক্ষেত্ৰত 9 সংখ্যা ব্যৱহাৰ কৰিব, সেউজীয়া ৰং ব্যৱহাৰ কৰিব। 9টাৰ পৰা 11টা চাই চিতি চলিব। 12 বজাৰ পৰা ভাল সময়। শৰীৰ মোটামুটি চলিব। কাম কাজ নিৰ্দিষ্ট কৰি কৰিব। দিন ভালেই আছে। ব্যৱসায়ত পৰিৱৰ্তন হ'ব পাৰে। কৰ্মত উন্নতি হ'ব। দাম্পত্য জীৱনত অশান্তি দেখা যায়। আত্মীয়ৰ সৈতে কোনো কাৰণে বিবাদ হ'ব পাৰে। কিছু বাধা আছে। প্ৰেমৰ দিশত ভাল। বিদ্যাৰ ক্ষেত্ৰত খেয়াল ৰাখিব। পাৰিবাৰিক বিবাদ হ'ব। আপুনি ডাঙৰৰ শৰীৰ খেয়াল ৰাখিব। আপোনাক কোনো লোকৰ সৈতে বিবাদ দেখা যায়, কিন্তু জয় আপোনাৰ হ'ব। বন্ধু ভাগ্য দিনটোত ভাল নহয়। আপোনাৰ সফলতাত দেৰি হ'ব পাৰে। এতিয়া আহিব মকৰ ৰাশি। মকৰ ৰাশিৰ ক্ষেত্ৰত অৰেঞ্জ কালাৰ ব্যৱহাৰ কৰিব, 3 সংখ্যা ব্যৱহাৰ কৰিব। প্ৰায় 12টাৰ পৰা ভাল সময়। আগৰ চোৱা খেয়াল ৰাখিব। আপুনি আজি নৰ্মেলভাৱে ধীৰ স্থিৰ থাকিব। শৰীৰ ভালেই। বহু মানুহে নজৰ ৰাখিছে। চাকৰিত অলপ সাৱধান হ'ব। কাৰো প্ৰলোভনত নপৰিব। আপুনি কিছু মানুহক পৰীক্ষা কৰিব। ব্যৱসায়ত মোটামুটি চলিব। প্ৰেমত ভাল। আইনী দিশ থাকিলে লক্ষ্য ৰাখিব। সন্তান ভাগ্য ভালেই। বিদ্যাৰ ক্ষেত্ৰত খেয়াল ৰাখিব। আপোনাৰ দিনটোত চাপ প্ৰেছাৰ হ'ব পাৰে। দিন অলপ চাই চিতি ল'ব। কোনোভাৱে লোকচান হ'ব পাৰে, লক্ষ্য ৰাখিব। এতিয়া আহিব কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ ক্ষেত্ৰত সোণালী ৰং ব্যৱহাৰ কৰিব, 2 সংখ্যা ব্যৱহাৰ কৰিব। প্ৰায় 11টাৰ পৰা 3 বজা ভাল সময়। আগৰ চোৱা অলপ লক্ষ্য ৰাখিব। শৰীৰ ভাল থাকিব। কৰ্মক্ষেত্ৰত সুযোগ সুবিধা পাব। শত্ৰুক দমন কৰিব। নিজকে দেখাব পাৰিব। ভাল হ'ব। কাম কাজ আপোনাৰ ভালেই দেখা যায়। কিছু মানসিক টেনচন হৈছে। ব্যৱসায়ত ভালেই। দাম্পত্য জীৱনত ভাল নহয়। বিদ্যা, সন্তান আদি দিশত ভাল।
আইনী কৰ্ম থাকিলে চাই চিতি ল'ব। খং ৰাগ হ'ব পাৰে, দমন কৰিব। কথা কম ক'ব আপুনি। আপোনাৰ হিচাপ নিকাচ ভুল হ'ব পাৰে, এই ক্ষেত্ৰতো লক্ষ্য ৰাখিব। পুনৰ চেক কৰিব। কোনো লোকে প্ৰতিশোধ ল'ব পাৰে, এই ক্ষেত্ৰত বিশেষভাৱে নজৰ ৰাখিব। সন্তানৰ কথাত মনত আঘাত পাব পাৰে। এতিয়া আহিব মীন ৰাশি। মীন ৰাশিৰ ক্ষেত্ৰত ৰঙা ৰং ব্যৱহাৰ কৰিব, 8 সংখ্যা ব্যৱহাৰ কৰিব। প্ৰায় 12টাৰ পৰা 3:30 ভাল সময়। আগৰ চোৱা খিয়াল ৰাখিব। শৰীৰ নিজৰ লগতে ডাঙৰৰ খিয়াল ৰাখিব। ভ্ৰমণত ভালেই। কৰ্মক্ষেত্ৰত পৰিশ্ৰম বেছি হ'ব আপোনাৰ। আপুনি নিজে খাটনি কৰিব। আনক ইমপ্ৰেছ কৰিব। দাম্পত্য জীৱনত ভাল। বিদ্যাৰ ক্ষেত্ৰতো ভালেই দেখা যায়। সন্তানৰ ক্ষেত্ৰত ভাল দেখা নাযায়। সকলো কামতে আপোনাৰ দেৰি হ'ব পাৰে। আপুনি দিনটোত আনৰ কোনো কথাত নাযাব বা কোনো জামালাত নাযাব। বন্ধু ভাগ্য আজিৰ দিনটোত ভাল নহয়। আপোনাৰ কাম কাজ সহজে নহ'ব। যান বাহনৰ পৰা কিছু সাৱধান হ'ব। দুৰ্ঘটনাৰ যোগ আছে। কোনো লোকে বদনাম দিব পাৰে। আজিৰ দিনটোৰ ৰাশিফল ইমানেই।